মনক প্ৰশ্ন কৰিলোঁ, তোমাৰ আপোন মানুহটোৱে যদি তোমাক এৰি গুচি যায় তেতিয়া তুমি কি কৰিবা? মনে ক'লে, যি আপোন সি কেতিয়াও এৰি নাযায়, আৰু যে এৰি যায় সি কেতিয়াও আপোন নাছিল। টেনশ্যন আৰু মানসিক চাপত সেইসকলেই থাকে যিয়ে নিজৰ কামতকৈ আনৰ কথা বেছি চিন্তা কৰে। জীৱনত যিমানেই ভাল কাম কৰা তুমি সকলোৱে পাহৰি যাব, কিন্তু এটা বেয়া কাম কৰি চোৱা ৰেকৰ্ড হৈ যাব। দৰকাৰ হ'লে অকলে থাকক, তথাপিও গাখীৰ কল দি সাপ পোহা বন্ধ কৰক। পৃথিৱীত প্ৰিয়জন বুলিবলৈ কোনো নাই, যি আছে চব প্ৰয়োজন। যেতিয়া প্ৰয়োজন শেষ হয় তেতিয়া প্ৰিয় মানুহবোৰে ৰং সলায়। জীৱনত তুমি যিয়ে নকৰা, কিন্তু অনুৰোধ কৰি তোমাৰ জীৱনত কাকো থাকি যাবলৈ নক'বা। মৰমত মতা নামবোৰ এদিন ৰৈ যায়, কিন্তু হেৰাই যায় সেই নাম ধৰি মতা মানুহবোৰ। কোনোবাই অলপ ভাল ব্যৱহাৰ কৰিলে বা কোনোবাই অলপ ধুনীয়াকৈ কথা পাতিলেই যিসকল গলি যায় সিহঁতৰ জীৱনত দুখৰ শেষ নাই। হৃদয় হত্যা কৰোঁতে যাৰ হৃদয় নকঁপে, শৰীৰ হত্যা কৰোঁতেও তাৰ হাত নকঁপিব। যদি দূৰতে থাকিব বিচৰা তেনেহ'লে কেতিয়াও সন্মুখত নাহিবা। ঘৃণাই যদি কৰিব বিচৰা তেনেহ'লে মিছা প্ৰেম নকৰিবা। মই প্ৰায়ে দেখিছোঁ জীৱনত সিহঁতেই বেছি সুখী থাকে যাৰ জীৱনৰ চাহিদা কম। এই পৃথিৱীত সকলোৱে এদিন বুজিব পাৰিব যে সি নিজেই নিজকে ঠগাইছে। অৱহেলা এটা ভয়ানক বেমাৰ। প্ৰিয় মানুহবোৰৰ অৱহেলাবোৰে এটা মানুহক লাহে লাহে জীৱন্ত মৃত্যুলৈ পৰিণত কৰে। আঘাত পাহৰি গ'লেও আঘাতকাৰীক সহজে পাহৰিব নোৱাৰি। ঘাঁ শুকাই গ'লেও দাগ মচিব নোৱাৰি। কি আচৰিত নহয়নে? মন কোনো চিচাৰ বস্তু নহয়, তথাপিও ভাঙি যায়। দুটি চকুত ডাৱৰ নাথাকে, তথাপিও পানীৰে উপচি পৰি যায়। মানুহ জলবায়ু নহয়, তথাপিও সলনি হৈ যায়। যিসকলে তোমাৰ আঁৰত তোমাৰ বদনাম কৰে সিহঁতৰ পৰা আঁতৰি থাকা। মনত ৰাখিবা, শত্ৰু কেতিয়াও বন্ধু নহয়। আজি মনত পৰিছে জীৱনত কিমান সময় নষ্ট কৰিছোঁ। আজি বুজিছোঁ অৱহেলাই মানুহক কিমান কষ্ট দিব পাৰে। ঘৰ সাজিলে জানো সুখী হ'ব পৰা যায়? ঘৰ সাজেও কিমান মানুহ পৰি হ'ল চাই। জীৱনত যদি সুখ শান্তি বিচাৰে এই তিনিটা কাম কেতিয়াও নকৰিব। 1 নম্বৰ, বেছি আশা নকৰিব। 2 নম্বৰ, জীৱনত যি আছে সেইবোৰ লৈয়ে সন্তুষ্ট থাকক। 3 নম্বৰ, নাৰীৰ ফান্দত নপৰিব। জীৱনত যিমান সময় জয়ী হৈ থাকিবা সিমান সময় হাততালিৰ অভাৱ নহ'ব, কিন্তু এবাৰ হাৰি চোৱা, চাবা তোমাৰ হাতত ধৰিবলৈ এটা হাতো নাপাবা। প্ৰেমত বিচ্ছেদ হোৱাৰ কাৰণে যদি কেতিয়াবা তোমাৰ মৰি যাবলৈ ইচ্ছা হয় তেতিয়া তোমাৰ ঘৰৰ ওচৰৰ কোনোবা এটা হস্পিটেলত গৈ চাই আহা। মাথো এদিন জীয়াই থাকিবলৈ মানুহ কিমান যুঁজি আছে। এবাৰ বুকু ভৰি উশাহ ল'বলৈ কিমান চটফটাই আছে। অলপ সুস্থতাৰ কাৰণে প্ৰভুৰ কাষত কিমান কাকতি মিনতি কৰি আছে। সামান্য অভাৱত তুমি যদি দিশহাৰা হৈ পৰা, জীয়াই থকাৰ ইচ্ছা যদি হেৰাই পেলোৱা, তেনেহ'লে ৰাতিৰ আন্ধাৰত ৰাস্তাৰ কাষত শুই থকা মানুহবোৰক এবাৰ চাই আহা, যাৰ পেটত নাই ভাত, শৰীৰত নাই কোনো কাপোৰ, তথাপিও সিহঁত দিশহাৰা হোৱা নাই। মূৰ্খৰ নিচিনা মৰিবলৈ যাব নিবিচাৰে। যদি গাৰ ৰং ক'লা হোৱাৰ বাবে নিজকে লুকাই ৰখা কাৰোবাৰ পৰা ভয় কৰা কিবা কৰোঁতে নিজকে সৰু বুলি ভাবা, তেনেহ'লে এচিডত জ্বলি যোৱা মানুহবোৰৰ পিনে চোৱা। সিহঁতে নিজৰ সেই জ্বলি যোৱা চেহেৰালৈ সমাজৰ আগত কেনেকৈ ঘূৰি ফুৰিছে।